সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। যিহেতু আজি মই বনাম তিতাকেৰেলাৰ জোল। আৰু আহকচোন বনাওঁগৈ। তিতাকেৰেলাৰ জোল বনাবলৈ প্ৰথমতে মই গেছত কেৰাহী বহাই দিলোঁ আৰু তেল ঢালি দিলোঁ। তাৰপিছত নিমখ হালধি সানি কিনি ৰাখি দিছিলোঁ 10 মিনিটৰ কাৰণে তিতাকেৰেলাখিনি। তাৰপিছত এনেকৈ ৰঙা ৰঙাকৈ ইপিট ইপিট ৰঙা ৰঙাকৈ ভাজি ল'ম। আৰু যিহেতু প্ৰথমে মই তিতাকেৰেলা কাটি ধুই মেলি তাৰপিছত নিমখ সানি কিনি ৰাখি দিছিলোঁ 10 মিনিটৰ কাৰণে। তাৰপিছত ভাল পানীৰে আকৌ 3বাৰমান ধুলোঁ। তাৰপিছত আকৌ হালধি নিমখ সানি কিনি তাৰপিছত এনেকুৱাকৈ ভাজিছোঁ। চাইছেনে বাৰু মোৰ তিতাকেৰেলা ভাজি কিনি এনেকুৱা প্ৰচেছত মই ভাজি ল'লোঁ। আৰু এয়া মই নমাই ল'ম। আৰু এনেকৈ ভাজিছোঁ, এইটো ভাতৰ লগত বি এনেকৈ খাব পাৰিব, যিহেতু পূৰা ভাজি হৈ গ'ল। তাৰপিছত এনেকৈ নমাই মেলি তাৰপিছত আৰু অলপমান আছিলে সেইখিনি দি দিলোঁ। যিহেতু দুবাৰত ভাজিছোঁ, গোটেইখিনি ভিডিঅ'খিনি দিয়া নাই, মানে এনেকুৱাকৈ ভাজিলোঁ। আৰু যিহেতু মোৰ কেৰেলাখিনি নমোৱা হৈ গ'ল, তাৰপিছত যিহেতু কেৰাহীত তেল দি দিলোঁ আৰু অলপমান, আৰু ফোৰণত দি দিলোঁ মেথি দানা আৰু দি দিম তেজপাত আৰু মেথি দানাখিনি যেতিয়া অলপমান ক'লা ক'লা হ'ব, তাৰপিছত দি দিম যিহেতু মছলা। আৰু মছলা মই একোৱে নিদিওঁ আজি, যিহেতু সৰিয়হ পিচি ৰাখিছোঁ। সৰিয়হখিনি এনেকৈ বাটিত পানীৰ লগত মিলাই কিনি চাকনিৰ সাহায্যত এনেকুৱাকৈ চাকি কিনি দি দিম। আৰু এয়া মই তেজপাত আৰু মেথি দানা ৰঙা ৰঙা ক'লা ক'লাকৈ হৈ গ'ল। আৰু এতিয়া মই দি দিম মছলা। যিহেতু মই দি দিলোঁ মেথি দানা আৰু তেজপাত আৰু মেথি দানাখিনি ক'লা ক'লা হোৱাৰ পিছত আৰু দি দিম অলপমান হালধি দি মেলি তাৰপিছত মই যিহেতু মছলা একোৱে নিদিওঁ, মছলাৰ ভিতৰত দিম মই সৰিয়হ পিচি কিনি এনেকৈ পানীৰ লগত মিলাই চাকনিৰ সাহায্যত এনেকুৱাকৈ দি দিম। আৰু এইখিনি দিয়াৰ পিছত দি দিম হালধি আৰু নিমখ আৰু হালধি দি কিনি এনেকুৱাকৈ মই বনাই ল'ম। আৰু যিহেতু তিতাকেৰেলাৰ জোল এনেকুৱাই বনাওঁ, আৰু যিহেতু বেলেগ একো মছলা দিব নালাগে। আৰু আপোনালোকে এবাৰ বনাই খাই চাব। আৰু খাবলৈ যিহেতু বহুত টেষ্টি হয়। আৰু যিহেতু গৰমৰ দিনত এনেকুৱা খাবলৈ বহুত ভাল, আৰু খাবও লাগে। আৰু এয়া এনেকুৱাকৈ মই বনাই লৈছোঁ। আৰু এতিয়া মই অলপমান লৰাই ল'ম। আৰু লৰাই মেলি তাৰপিছত যিহেতু পিছত দি দিম মই হালধি নিমখ দি মেলি তাৰপিছত অলপমান ধুনীয়াকৈ মই লৰাই ল'ম। আৰু তাৰপিছত 5 মিনিটমান বইল হ'ব দিম। 5 মিনিটমান পিছত তাৰপিছত 5 মিনিটমান বইল হ'ব দিম। এয়া মই বইল হ'ব দি দিছোঁ। আৰু যিহেতু এইটো ঢাকিব নালাগে, এনেকুৱা প্ৰচেছতে মই বনাই ল'ম। আৰু মই এতিয়া চাইছেনে বাৰু 5 মিনিট পিছত মোৰ জোলখিনি শুকাই কিনি এনেকুৱা প্ৰচেছত আহি গ'ল। আৰু অলপমান শুকাব দিম যিহেতু। আৰু আপোনালোকে এনেকুৱা প্ৰচেছতে বনাই কিনি এবাৰ খাই চাব। আৰু যিহেতু খাবলৈ বহুত টেষ্টি হয়, এনেকুৱাকৈ মই বনাইছোঁ। আৰু এতিয়া অলপমান বইল হ'ব দিম। বইল হ'লে আৰু অলপমান বইল হ'লে শুকাই যাব। শুকাই কিনি যেতিয়া মছলাৰ পৰা তেল ওলাই আহিব, সেই সময়ত লাষ্টত মই গৰম পানীৰে জোল দি দিম। আৰু যিহেতু শুকাই গৈছে, আৰু অলপমান শুকাব দিছোঁ। আৰু অলপ শুকোৱাৰ পিছত যিহেতু মই জোল দি দিম। এয়া চাইছেনে মোৰ জোলৰ মছলা শুকাই মানে এনেকুৱা প্ৰচেছত আহি গ'ল। পূৰা তেল ওলাই আহিলে, যিহেতু পানীকৈ দিছিলোঁ, পানীৰ লগত চাকনিৰ সাহায্যত দিছিলোঁ। আৰু মোৰ এনেকুৱাকৈ আহি গ'ল এতিয়া। আৰু জোলখিনি শুকাই মেলি আৰু মছলাৰ পৰা তেল ওলাই আহিলে। আৰু এতিয়া আৰু অলপমান লৰাই ল'ম, যিহেতু আৰু অলপমান শুকাই ল'ম। তাৰপিছত জোল দি দিম। এয়া মই জোল দি দিলোঁ। আৰু জোল দি মেলি গৰম পানীৰে জোল দি দিম। আপোনালোকে সদায় চেষ্টা কৰিব গৰম পানীৰে জোল দিবলৈ। এয়া মই জোল দি দিলোঁ। জোল দি কিনি আৰু 5 মিনিটমান বইল হ'ব দিম, যিহেতু জোলখিনি। আৰু মই পাতলাকৈ বনাইছোঁ, এনেকুৱা পাতলা জোলে খাবলৈ গৰমত বহুত ভাল লাগে। এনেকুৱা প্ৰচেছতে বনাইছোঁ। আৰু এয়া মোৰ জোলখিনি আৰু 5 মিনিটমান বইল হ'ব দিম। যিহেতু মোৰ জোলখিনি 5 মিনিটমান বইল হৈ গ'ল। আৰু এতিয়া মই দি দিম যিহেতু তিতাকেৰেলা ভাজি ৰাখি দিছিলোঁ, সেইখিনি দি মেলি মই 1 মিনিটমান ৰাখি দিম। তাৰপিছত নমাই ল'ম। আৰু যিহেতু বেছি সময় বইল কৰিলে তিতাকেৰেলা তিতা হৈ যাব পাৰে, সেইকাৰণে মই অলপমান বইল কৰিম 1 মিনিটমান। আৰু যিহেতু ভাজি কৰি বইল হৈ আছে, আৰু ইমান বইল কৰিব নালাগে। আৰু এনেকুৱাকৈ মই যিহেতু আজি মই বনালোঁ তিতাকেৰেলা জোল আৰু ছজনা চব্জি, আৰু লগত ৰঙালাও আগৰ লগত এটা চব্জি, আৰু এই 3টা বনালোঁ। সেইটোৰে আজি পৰিৱেশন কৰিম। আৰু ভিডিঅ'টো চাবলৈ সকলোলৈ অনুৰোধ থাকিলে, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই বাই।